মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আমাৰ প্ৰিপজিশ্যনৰ ক্লাছ চলি আছে। এতিয়ালৈকে আমি প্ৰিপজিশ্যনৰ ওপৰত 3টা ভিডিঅ' দিলোঁ। আজি এইটো 4 নম্বৰ ভিডিঅ'। এইটো ভিডিঅ'টো আমি প্ৰিপজিশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট চেণ্টেন্সৰ ওপৰত আলোচনা কৰিম। আলোচনা ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে তোমালোকে সময়মতে মোৰ ভিডিঅ'কেইটাৰ ন'টিফিকেশ্যনছবোৰ পাই যোৱা। এতিয়া তোমালোকে কলম বহিলৈ ৰেডি হ'বা আৰু ইম্পৰ্টেণ্ট কথাবিলাকক নোট কৰিবলৈ চেষ্টা কৰিবা। এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। তোমালোকে স্ক্ৰীণত নিশ্চয় চাব পাৰিছা, একেবাৰে ওপৰত লিখা আছে HSLC 2015, 2015 চনত যিকেইটা কুৱেশ্যন আহিছিলে মেট্ৰিক পৰীক্ষাত, প্ৰথমে আমি সেইকেইটা আলোচনা কৰিম। তাৰ তলত লিখা আছে নম্বৰ A, হেল্থ ইজ প্ৰিফাৰেবল ডেছ ৱেল্থ, আৰু ব্ৰেকেটত 3টা প্ৰিপজিশ্যন দিছে, দেন, ফৰ, টু। এতিয়া খালী ঠাইত কোনটো প্ৰিপজিশ্যন হ'ব? ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে ইংৰাজী যিবিলাক শব্দৰ শেষত বা এডজেক্টিভৰ শেষত এবল শব্দ থাকে, ABLE, চ' ইয়াত আছে খালী ঠাইৰ আগত যিটো শব্দ আছে প্ৰিফাৰেবল, লাষ্টত ABLE আছে। এনেকুৱা আৰু যিবিলাক শব্দ আছে, যিবিলাক শব্দৰ শেষত এবল আছে, সিহঁতৰ লগত প্ৰিপজিশ্যন আমাৰ টু ব্যৱহাৰ হয়, প্ৰিফাৰেবল টু। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ। প্ৰিফাৰৰ লগতো টু প্ৰিপজিশ্যন হয়, প্ৰিফাৰ যিটো ভাৰ্ব আছে, এবল যিটো লাষ্টত আছে এইটো শব্দৰ শেষত, এই এবলটো নাইকিয়া কৰি দিলে প্ৰিফাৰ ভাৰ্ব হৈ যাব। আৰু প্ৰিফাৰ ভাৰ্বৰ লগতো টু প্ৰিপজিশ্যন হয়, আৰু তাৰ এডজেক্টিভ প্ৰিফাৰেবল তাৰ লগতো টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, অন্য প্ৰিপজিশ্যন ব্যৱহাৰ নহয়। গতিকে ইয়াত খালী ঠাইত আমাৰ কি হ'ব? টু প্ৰিপজিশ্যন হ'ব। হেল্থ ইজ প্ৰিফাৰেবল টু ৱেল্থ। তোমালোকে আনচাৰত নিশ্চয় চাব পাৰিছা, টু লিখা আছে, প্ৰিফাৰেবল টু ৱেল্থ। তোমালোকে মনত ৰাখিবা যে প্ৰিফাৰেবলৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়। নেক্সট নম্বৰ B, হি ইজ এংগ্ৰি ডেছ হিজ নটি ছিষ্টাৰ। ব্ৰেকেটত 3টা প্ৰিপজিশ্যন দিছে, এট, উইথ, আপন। এতিয়া এংগ্ৰিৰ লগত কোনটো প্ৰিপজিশ্যন হয় সেইটো আমাৰ জানিব লাগিব। এংগ্ৰিৰ লগত আমাৰ এট প্ৰিপজিশ্যনো ব্যৱহাৰ হয়, উইথ প্ৰিপজিশ্যনো ব্যৱহাৰ হয়। কিন্তু এট কেতিয়া হয় আৰু উইথ কেতিয়া হয় সেইটো জানিব লাগিব। যেতিয়া এংগ্ৰি মিনছ হৈছে খং কৰা। এতিয়া যাৰ ওপৰত খং কৰিছে সেইটো যদি তোমাৰ পাৰ্চন হয় বা লিভিং থিং হয়, তেতিয়া তাৰ আগত উইথ প্ৰিপজিশ্যন হ'ব। আৰু যদি সেইটো পাৰ্চন নহয়, ব্যক্তি নহয়, নন লিভিং থিং হয়, তেতিয়াহ'লে এট প্ৰিপজিশ্যন হ'ব। এতিয়া ইয়াত কাৰ ওপৰত খং কৰিছে বুজাইছে, হি ইজ এংগ্ৰি ডেছ হিজ নটি ছিষ্টাৰ। নটি ছিষ্টাৰৰ ওপৰত খং কৰা বুজাইছে, অৰ্থাৎ পাৰ্চনৰ ওপৰত খং কৰা বুজাইছে। গতিকে ইয়াত আমাৰ উইথ প্ৰিপজিশ্যন হ'ব। আৰু যদি নন পাৰ্চন, নন লিভিং থিং, বস্তুৰ ওপৰত যদি আমাৰ খং কৰা বুজায়, তেতিয়াহ'লে তাৰ আগত এট প্ৰিপজিশ্যন হয়, এংগ্ৰি এট। তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে ইয়াতকৈ আমাৰ কি হ'ব? উইথ হ'ব। হি ইজ এংগ্ৰি উইথ হিজ নটি ছিষ্টাৰ। নেক্সট, এতিয়া আমি 2016 চনত যিকেইটা কুৱেশ্যন আহিছিলে মেট্ৰিক পৰীক্ষাত, সেইকেইটা আলোচনা কৰিম। HSLC 2016, নম্বৰ A, দ্য কাউ লিভছ ডেছ গ্ৰাছ। ব্ৰেকেটত 3টা প্ৰিপজিশ্যন আছে, ফ্ৰম, বাই, অন। ইয়াত কোনটো হ'ব আৰু কিয় হ'ব চোৱা, দ্য কাউ লিভছ ডেছ গ্ৰাছ। এতিয়া মনত ৰাখিব লাগিব যিটো ভাৰ্ব আছে লিভ, দ্য কাউ লিভছ বা লিভ যিটো ভাৰ্ব আছে, সেই ভাৰ্বৰ লগত ইয়াত ব্ৰেকেটত যি 3টা প্ৰিপজিশ্যন দিছে, 3টা ব্যৱহাৰ হয়, ফ্ৰমো হয়, বায়ো হয়, অনো হয়। এতিয়া কোনটো কেতিয়া হয় সেইটো মনত ৰাখিব লাগিব। ফ্ৰম কেতিয়া হয়, বাই কেতিয়া হয়, অন কেতিয়া হয়। ফ্ৰম কেতিয়া হয়? যেতিয়া লিভৰ পিছত যিটো শব্দ থাকিব বা খালী ঠাইৰ পিছত যিটো শব্দ থাকিব, সেই শব্দটো যদি হেণ্ড টু মাউথ থাকে, হেণ্ড টু মাউথ শব্দ থাকে, বা পেটে ভাতে খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰে। পেটে ভাতে খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰিলে লিভৰ লগত ফ্ৰম প্ৰিপজিশ্যন হয়। বা লিভৰ পিছত যদি হেণ্ড টু মাউথ শব্দ থাকে, হেণ্ড টু মাউথ মিনছ হৈছে পেটে ভাতে খাই জীয়াই থকা, পেটে ভাতে, হেণ্ড টু মাউথ মিনছ হৈছে পেটে ভাতে বা যেনে তেনে খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰিলে লিভৰ লগত বা লিভছৰ লগত ফ্ৰম প্ৰিপজিশ্যন হয়। এতিয়া লিভৰ লগত বাই প্ৰিপজিশ্যন কেতিয়া হয়? লিভৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় যেতিয়া কোনো এটা ব্যৱসায় বা কামৰ উল্লেখ থাকে। কোনো এটা ব্যৱসায় কৰি বা কাম কৰি জীয়াই থকা অৰ্থ প্ৰকাশ কৰিলে লিভৰ লগত বাই প্ৰিপজিশ্যন হয়। ঠিক আছে? তো লিভৰ লগত বাই প্ৰিপজিশ্যন কেতিয়া হয়? যেতিয়া তোমাৰ কোনো এটা কাম বা ব্যৱসায়ৰ নামৰ উল্লেখ থাকে। কোনো এটা কাম কৰি
বা ব্যৱসায় কৰি জীয়াই থকা অৰ্থ প্ৰকাশ কৰিলে তোমাৰ লিভৰ লগত বাই প্ৰিপজিশ্যন দিব লাগে। তাৰপিছত আছে অনছ। অন কেতিয়া হয় লিভৰ লগত? যেতিয়া কোনো এটা খাদ্য বস্তু খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰা হয়, এতিয়া লিভৰ লগত অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াত কোনটো হ'ব? দ্য কাউ লিভছ ডেছ গ্ৰাছ, খালি তাৰ পিছত শব্দ আছে গ্ৰাছ। গ্ৰাছ মিনছ আমি জানো ঘাঁহ, গৰুৱে ঘাঁহ খাই জীয়াই থাকে, তো ঘাঁহটো হৈছে খাদ্য বস্তু, অৰ্থাৎ খালি ঠাইৰ পিছত বা লিভৰ পিছত আমাৰ খাদ্য বস্তুৰ নাম আছে, আৰু লিভৰ পিছত খাদ্য বস্তুৰ নাম থাকিলে আমাৰ কি হয় প্ৰিপজিশ্যন? লিভৰ লগত অন প্ৰিপজিশ্যন হয়। দ্য কাউ লিভছ অন গ্ৰাছ, তোমালোকে আনচাৰত নিশ্চয় চাব পাৰিছা অন লিখা আছে। অন কিয় দিব লাগিব ইয়াত? যে ইয়াত খাদ্য বস্তুৰ নাম আছে, লিভৰ পিছত খাদ্য বস্তুৰ নাম থাকিলে তেতিয়া মানে খাদ্য বস্তু খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰে, আৰু তেতিয়া প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয় লিভৰ লগত, গতিকে ইয়াত অন হ'ব, ফ্ৰম আৰু বাই নহ'ব। দ্য কাউ লিভছ অন গ্ৰাছ। নেক্সট নম্বৰ বি, হি লিভছ ডেছ হেণ্ড টু মাউথ। অলপ আগতে কৈছিলোঁ যে লিভৰ পিছত যদি হেণ্ড টু মাউথ শব্দ থাকে, হেণ্ড টু মাউথ মিনছ হৈছে পেটে ভাতে যেনে তেনে, হেণ্ড টু মাউথ শব্দ থাকিলে আমাৰ প্ৰিপজিশ্যন কি হয়? ফ্ৰম হয়। তো পেটে ভাতে খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰিলে, যেনে তেনে খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰিলে লিভৰ লগত ফ্ৰম প্ৰিপজিশ্যন হয়, গতিকে ইয়াত কি হ'ব? ফ্ৰম হ'ব। হি লিভছ ফ্ৰম হেণ্ড টু মাউথ। নেক্সট নম্বৰ চি, হি ইজ এপইণ্টেড ডেছ দ্য পোষ্ট। স্পেলিং ভুল আছে, পোষ্ট হ'ব POST। হি ইজ এপইণ্টেড, কোনটো হ'ব? এপইণ্টেডৰ লগত কোনটো প্ৰিপজিশ্যন হ'ব? ব্ৰেকেটত দুটা প্ৰিপজিশ্যন দিছে, এটা হৈছে টু আৰু এটা হৈছে এট। এটটো নহ'ব, এপইণ্টেডৰ লগত এট প্ৰিপজিশ্যন নহয়, টু হ'ব। ঠিক আছে, এপইণ্টেডৰ লগত দুটা প্ৰিপজিশ্যন হয়, এটা হৈছে টু আৰু এটা হৈছে এজ। ইয়াততো এজ অপশ্যন দিয়া নাই। টু কেতিয়া হয়? যেতিয়া এপইণ্টেডৰ পিছত পোষ্ট শব্দ উল্লেখ থাকে। পোষ্ট শব্দ উল্লেখ থাকিলে টু প্ৰিপজিশ্যন হয়, আৰু যিটো পোষ্টত নিযুক্তি দিয়া হৈছে, এপইণ্টেড মানে নিযুক্তি দিয়া, এপইণ্ট মিনছ হৈছে নিযুক্তি দিয়া, যিটো পোষ্টত নিযুক্তি দিয়া হৈছে সেই পোষ্টটোৰ উল্লেখ থাকিলে, যেনে প্ৰিন্সিপালৰ পোষ্টত নিযুক্তি দিয়া হৈছে, বা টিচাৰ পোষ্টত নিযুক্তি দিয়া হৈছে, ঠিক আছে, বা প্ৰফেচাৰৰ পোষ্টত নিযুক্তি দিয়া হৈছে, এনেকৈ পোষ্টৰ নাম যদি উল্লেখ থাকে তেতিয়াহ'লে এজ প্ৰিপজিশ্যন হয়। দেন হি ইজ এপইণ্টেড এজ এ প্ৰিন্সিপাল। এজ এ প্ৰিন্সিপালটো হৈছে পোষ্টৰ নাম, যদি পোষ্টৰ নামৰ যদি উল্লেখ থাকে তেতিয়াহ'লে এপইণ্টেডৰ লগত এজ প্ৰিপজিশ্যন হয়, আৰু যদি পোষ্ট শব্দ থাকে, যেনেকৈ ইয়াত আছে হি ইজ এপইণ্টেড ডেছ দ্য পোষ্ট, তো পোষ্ট শব্দ উল্লেখ থাকিলে তাৰ লগত টু প্ৰিপজিশ্যন হয় তাৰ আগত। হি ইজ এপইণ্টেড টু দ্য পোষ্ট, সেইকাৰণে ইয়াত প্ৰিপজিশ্যন কি হ'ব? টু হ'ব। আনচাৰত লিখা আছে, তোমালোকে নিশ্চয় চাইছা, টু লিখা আছে। নেক্সট নম্বৰ ডি, শ্বি ইজ জুনিয়ৰ ডেছ মি বাই 3 years। ইয়াত শব্দ আছে চোৱা, খালি ঠাইৰ আগত জুনিয়ৰ। জুনিয়ৰটো হৈছে আমাৰ কম্পেৰেটিভ ডিগ্ৰীৰ এডজেক্টিভ। এনেকুৱা যিমান এডজেক্টিভ আছে, যিবিলাক এডজেক্টিভৰ শেষত IOR আছে, জুনিয়ৰ, ছিনিয়ৰ, ইণ্টেৰিয়ৰ, ইনফেৰিয়ৰ, ছুপাৰিয়ৰ, প্ৰায়ৰ, এনেকুৱা যিমান মানে এডজেক্টিভ আছে কম্পেৰেটিভ এডজেক্টিভ, যিবিলাক এডজেক্টিভৰ শেষত IOR আছে, সিহঁতৰ লগত সদায় টু প্ৰিপজিশ্যন হয়। শ্বি ইজ জুনিয়ৰ টু মি, ঠিক আছে, মনত ৰাখিবা, শ্বি ইজ জুনিয়ৰ টু মি। আৰু এটা কথা কৈ দিওঁ, টু প্ৰিপজিশ্যন কেতিয়া হয়? যে যিবিলাক আমাৰ এডজেক্টিভ, কম্পেৰেটিভ এডজেক্টিভৰ শেষত IOR আছে, সেইবিলাকৰ লগত টু প্ৰিপজিশ্যন হয়, সেইবিলাকৰ লগত কি হয়? টু প্ৰিপজিশ্যন হয়। তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট 2017 চনৰ কুৱেশ্যন কেইটা চোৱা, HSLC 2017। নম্বৰ এ, উই গ' টু স্কুল ডেছ বাছ। খালি তাৰ পিছত বাছ শব্দ আছে, বাছেৰে যোৱা অৰ্থ প্ৰকাশ কৰিছে। যান বাহনেৰে যোৱা, যিকোনো যান বাহনেৰে যোৱা অৰ্থ প্ৰকাশ কৰিলে, অহা যোৱা অৰ্থ প্ৰকাশ কৰিলে সেই যান বাহনটোৰ আগত বাই প্ৰিপজিশ্যন দিব লাগে। বাই বাছ, বাই স্কুটাৰ, বাই এৰোপ্লেন, বাই ট্ৰেইন, বাই কাৰ, এনেকৈ। তো যান বাহনেৰে অহা যোৱা অৰ্থ প্ৰকাশ কৰিলে বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, গতিকে ইয়াত কি দিব লাগিব? বাই দিব লাগিব, অন্য প্ৰিপজিশ্যন দিলে নহ'ব। উই গ' টু স্কুল বাই বাছ। নম্বৰ বি, আই এম ছিনিয়ৰ ডেছ ইয়'ৰ ছিষ্টাৰ। ইয়াত চোৱা, খালি ঠাইৰ আগত ছিনিয়ৰ মানে কম্পেৰেটিভ এডজেক্টিভ আছে, অলপ আগতে কৈছিলোঁ যে যিবিলাক কম্পেৰেটিভ এডজেক্টিভৰ শেষত IOR থাকে, যেনে ছিনিয়ৰৰ শেষত IOR আছে, সেইবিলাক এডজেক্টিভৰ লগত সদায় কোনটো প্ৰিপজিশ্যন হয়? টু হয়। আই এম ছিনিয়ৰ টু ইয়'ৰ ছিষ্টাৰ। নেক্সট নম্বৰ চি, দ্য প্ৰিন্সিপাল প্ৰিচাইডেড ডেছ দ্য মিটিং। প্ৰিচাইডেডৰ লগত এতিয়া কোনটো প্ৰিপজিশ্যন হয়? প্ৰিচাইডেডৰ লগত আমাৰ অভাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। প্ৰিচাইডেড অভাৰ মিনছ হৈছে সভাপতিত্ব কৰা, সভাপতিত্ব কৰা, কোনো এটা মিটিঙৰ কি হোৱা? সভাপতি হোৱা বা সভাপতিত্ব কৰা। তো প্ৰিচাইডেডৰ লগত আমাৰ কি হয়? অভাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়।
ইয়াত অন্য প্ৰিপজিশ্যন দিলে ভুল হ'ব, ইন দিলে বা এট দিলে ভুল হ'ব। নেক্সট নম্বৰ ডি, শ্বি এক্সেলছ ডেছ ডান্সিং ব্ৰেকেটত তিনিটা প্ৰিপজিশ্যন দিছে, এট, ইন, বাই। এতিয়া কোনটো হ'ব? এক্সেল মিনছ হৈছে আমাৰ পাৰ্গত হোৱা, এক্সপাৰ্ট হোৱা, ঠিক আছে। এক্সেলৰ লগত আমাৰ কি হয়, ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। এক্সেলৰ লগত আমাৰ ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। কোনো এটা বস্তুত যেতিয়া পাৰ্গত হোৱা বুজাব তেতিয়া তাৰ আগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। শ্বি এক্সেলছ ইন ডান্সিং। তোমালোকে নিশ্চয় বুজি পাইছে ইয়ালৈকে, এক্সেলছ ইন ডান্সিং। নেক্সট, এতিয়া আমি 2018 চনত যিকেইটা কুৱেশ্যন আহিছে সেইকেইটাৰ ওপৰত আলোচনা কৰিম। হি অলৱেজ ৰানছ ডেছ মানি। এতিয়া আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ, ৰানৰ লগত এট বা ফৰ আফটাৰ তিনিটা প্ৰিপজিশ্যন হয়। কোনটো কেতিয়া হয় আমি আলোচনা কৰিছিলোঁ। ৰানৰ লগত এট কেতিয়া হয়, যেতিয়া এটেক কৰা, আক্ৰমণ কৰা অৰ্থ প্ৰকাশ কৰা হয়। আৰু ৰানৰ লগত আমাৰ ফ'ৰ প্ৰিপজিশ্যন কেতিয়া হয়, যেতিয়া নিৰ্বাচন খেলা অৰ্থ প্ৰকাশ কৰা হয়। আৰু ৰানৰ লগত আফটাৰ প্ৰিপজিশ্যন কেতিয়া হয়, যেতিয়া পিছত থকা বা পিছে পিছে দৌৰি যোৱা অৰ্থ প্ৰকাশ কৰা হয়, তেতিয়া ৰানৰ লগত আফটাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। এতিয়া চাব লাগিব ইয়াত কোনটো হ'ব, কিয় হ'ব। হি অলৱেজ ৰানছ ডেছ মানি। এতিয়া ইয়াত যদি আমি এট ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অৰ্থটো নহ'ব, অৰ্থটো নষ্ট হৈ যাব। ৰানছ এট মানি হ'লে হ'ব তোমাৰ টকাৰ ওপৰত আক্ৰমণ কৰা বুজাব। হি অলৱেজ ৰানছ এট মানি হ'ব মানে সি সদায় টকাৰ ওপৰত আক্ৰমণ কৰে, যিটো নেকি অৰ্থ শুদ্ধ নহয়। গতিকে ইয়াত আমি এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব নোৱাৰি। ফ'ৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব নোৱাৰি। হি অলৱেজ ৰানছ ফ'ৰ মানি। ৰান ফ'ৰ মিনছ হৈছে নিৰ্বাচন খেলা, গতিকে অৰ্থটো নিমিলিব। ইয়াত ৰানছৰ পিছত ফ'ৰ দিলে অৰ্থ নষ্ট হৈ যাব, অৰ্থটো নিমিলে। গতিকে ইয়াত দিব লাগিব আমাৰ ৰান আফটাৰ। তেওঁ সদায় টকাৰ পিছত পৰি থাকে, তেওঁ সদায় সম্পত্তিৰ পিছত পৰি থাকে। হি অলৱেজ ৰানছ আফটাৰ মানি। ইয়াত আফটাৰ প্ৰিপজিশ্যন দিলে অৰ্থটো শুদ্ধ হয়, অৰ্থটো মিলে, গতিকে আফটাৰ দিব লাগিব। নেক্সট নম্বৰ বি, ফ্ল'ৰ ইজ মেড ডেছ উইথ। এতিয়া ব্ৰেকেটত তিনিটা প্ৰিপজিশ্যন দিছে, এটা অফ, এটা ফ্ৰম, এটা হৈছে উইথ। এতিয়া মেডৰ লগত তিনিটা প্ৰিপজিশ্যন হয়। এতিয়া অফ কেতিয়া হয়, ফ্ৰম কেতিয়া হয়, উইথ কেতিয়া হয়, সেইটো মনত ৰাখিব লাগিব। অফ কেতিয়া হয়, অফ কেতিয়া হয়, যেতিয়া মানে কোনো এটা বস্তুৰ মেড অফ কেতিয়া ব্যৱহাৰ কৰা হয়, যিটো বস্তুৰ দ্বাৰা মানে কোনো এটা বস্তু বনোৱা হয়, যিটো মেটেৰিয়েলৰ দ্বাৰা কোনো এটা বস্তু বনোৱা হয়, সেই মেটেৰিয়েলটো যদি আমাৰ নিৰ্মিত বস্তুত যদি সেই মেটেৰিয়েলটো মানে হৈ থাকে, সেই মেটেৰিয়েলটো যদি দেখা যায় স্পষ্টভাৱে, বস্তুটো চালেই যাতে গম পোৱা যায়, বস্তুটো চালেই যেতিয়া গম পোৱা যায় যে অমুকটো বস্তুৰ দ্বাৰা বনোৱা হৈছে, তেতিয়া মেড অফ ব্যৱহাৰ কৰা হয়। মেডৰ লগত অফ কেতিয়া হয়, যেতিয়া মানে যিটো মেটেৰিয়েলৰ দ্বাৰা বনোৱা হৈছে বস্তুটো, সেই মেটেৰিয়েলটো যেতিয়া আমাৰ কি থাকে, নিৰ্মিত বস্তু, তৈয়াৰী বস্তুৰ ওপৰত মানে স্পষ্টভাৱে দেখা যায়, বুজা যায় যে অমুকটো বস্তুৰ দ্বাৰা বনোৱা হৈছে, তেতিয়া মেডৰ লগত অফ হয়। আৰু মেডৰ লগত ফ্ৰম কেতিয়া হয়, যেতিয়া যিটো মেটেৰিয়েলৰ দ্বাৰা বনোৱা হৈছে, কোনো এটা বস্তু যিটো মেটেৰিয়েলৰ দ্বাৰা বনোৱা হৈছে, সেই মেটেৰিয়েলটো যদি কি নহয় মানে নহয়, প্ৰকাশ নাপায়, সেই মেটেৰিয়েলটো যদি দেখা নাযায়, অদৃশ্য হৈ থাকে, তেতিয়া আমাৰ মেডৰ লগত কি হয়, ফ্ৰম প্ৰিপজিশ্যন হয়। তোমালোকে নিশ্চয় বুজি পাইছা, আকৌ কৈছোঁ, মেডৰ লগত অফ কেতিয়া হয়, মানে মেড অফ মানে হৈছে কোনো এটা বস্তুৰ দ্বাৰা তৈয়াৰ হোৱা। এতিয়া যিটো বস্তুৰ দ্বাৰা তৈয়াৰ হৈছে, যিটো বস্তুৰ পৰা বনোৱা হৈছে, বা যিটো বস্তুৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে, সেই বস্তুটো যদি তোমাৰ কি হৈ থাকে, সেই বস্তুটো যদি আমাৰ দেখিলেই গম পোৱা যায় যিটো অমুকটো বস্তুৰ দ্বাৰা বনোৱা হৈছে বা নিৰ্মাণ কৰা হৈছে বা তৈয়াৰ কৰা হৈছে, তেতিয়া মেডৰ লগত অফ হয়। যেনে মই ক'লোঁ, দ্য চেয়াৰ ইজ মেড অফ উড। চকীখন কাঠেৰে বনোৱা হৈছে। এতিয়া চকী এখন চোৱাৰ লগে লগে গম পোৱা যায় যে কাঠেৰে নিৰ্মাণ কৰা হৈছে নে অন্য কিবা বস্তুৰে নিৰ্মাণ কৰা হৈছে, দেখিলেই গম পোৱা যায়। গতিকে আমাৰ কি হ'ব, ইয়াত আমাৰ অফ ব্যৱহাৰ কৰিব লাগিব। চেয়াৰ ইজ মেড অফ উড, যদি কাঠেৰে চকীখন নিৰ্মাণ কৰা হৈছে, তেতিয়াহ'লে মেডৰ লগত অফ দিব লাগিব। যিহেতু চকীখন চোৱাৰ লগে লগে গম পোৱা যাব যে এইটো কাঠেৰে নিৰ্মাণ কৰা হৈছে। আৰু যদি যিটো বস্তুৰে নিৰ্মাণ কৰা হৈছে, সেইটো যদি দেখিলে গম পোৱা নাযায় কোনটো বস্তুৰে নিৰ্মাণ কৰা হৈছে, কোনটো বস্তুৰে বনোৱা হৈছে, তেতিয়াহ'লে মেডৰ লগত কি হয়, ফ্ৰম হয়, মেড ফ্ৰম। যেনেকৈ ইয়াত আছে, ফ্ল'ৰ ইজ মেড ফ্ৰম উইথ। ফ্ল'ৰ মিনছ হৈছে আটা, আটা গেহুৰে বনোৱা হৈছে, উইথ মিনছ হৈছে গেহু, আটা গেহুৰে বনোৱা হৈছে, গতিকে গেহুৰে বনোৱা হৈছে,
এতিয়া ঘেঁহু আটাক চোৱাৰ লগে লগে গম পোৱা নাযায় যে এইটো ঘেঁহুৰে নিৰ্মাণ কৰা হৈছে, ঘেঁহুৰে বনোৱা হৈছে। ঘেঁহুৰ কোনো মানে হেৰি নাথাকে, ঘেঁহুৰ কোনো ছবি নাথাকে, দৃশ্য নাথাকে। গতিকে ইয়াত আমাৰ ব্যৱহাৰ কৰা হ'ব মেড ফ্ৰম। যদি আটাটোক চোৱাৰ লগে লগে গম পোৱা যায় যে এইটো ঘেঁহুৰে নিৰ্মাণ কৰা হৈছে, দেখাৰ লগে লগে গম পোৱা যায়, তেতিয়াহ'লে মেডৰ লগত অফ হ'ব। আৰু দেখিলে যে গম পোৱা নাযায় কিহেৰে নিৰ্মাণ কৰা হৈছে, ঘেঁহুৰ ছবি নাই, কোনো লক্ষণীয় বস্তু নাই, ঘেঁহুৰ কোনো দৃশ্য নাই, গতিকে আমাৰ কি হ'ব, তেতিয়া মেডৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট। তোমালোকে নিশ্চয় বুজিছা। এতিয়া মেডৰ লগত হুইট কেতিয়া হয়, তেতিয়া খাদ্যবস্তুৰ কথা কোৱা হয়। কোনো এটা বিশেষ আহাৰ, বিশেষ ভোজন বা আহাৰ কিহেৰে নিৰ্মাণ কৰা হৈছে সেইটো যেতিয়া কোৱা হয়, প্ৰকাশ কৰা হয়, তেতিয়া মেডৰ লগত হুইট প্ৰিপজিশ্যন হয়। যেনে ক'লো হেৰি আমি ব্ৰেকফাষ্ট তোমাৰ ধৰি লওক বনোৱা হৈছে কিহেৰে, ব্ৰেকফাষ্টটো যে ধৰি লওক আমাৰ এই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বনোৱা হৈছে তোমাৰ চাহৰে, কফিৰে বা অন্য এনেকুৱা কোনো খাদ্যবস্তুৰে নিৰ্মাণ কৰা হৈছে, তেতিয়া মেডৰ লগত কি হ'ব, আমাৰ হুইট হ'ব। তো খাদ্যবস্তুৰ কথা ক'লে মেডৰ লগত কি হয়, আমাৰ হুইট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তোমালোকে নিশ্চয় বুজি পাইছা। আকৌ ৰিপিট কৰিছোঁ, মেডৰ লগত অফ কেতিয়া হয়, যেতিয়া মানে এইটো উল্লেখ থাকে যে যিটো বস্তুৰ দ্বাৰা বনোৱা হৈছে সেই বস্তুটো যদি নিৰ্মিত বস্তুত মানে সেই বস্তুটো স্পষ্ট হৈ থাকে। তৈয়াৰী বস্তুত যদি সেই বস্তুটো, সেই মেটেৰিয়েলটো, যিটো মেটেৰিয়েলৰ দ্বাৰা, যিটো দ্ৰব্যৰ দ্বাৰা বনোৱা হৈছে সেইটো যদি আমাৰ কি হৈ থাকে, স্পষ্ট হৈ থাকে, তেতিয়াহ'লে তাত মেডৰ লগত আমাৰ কি হয়, অফ হয়। আৰু যদি সেইটো স্পষ্ট হৈ নাথাকে, যিটো বস্তুৰ দ্বাৰা, যিটো মেটেৰিয়েল বা দ্ৰব্যৰ দ্বাৰা বনোৱা হৈছে সেইটো যদি স্পষ্ট হৈ নাথাকে, তেতিয়াহ'লে মেডৰ লগত ফ্ৰম হয়। আৰু খাদ্যবস্তুৰ কথা যদি উল্লেখ থাকে, আহাৰ বা তোমাৰ ভোজনৰ কথা কোৱা হয় যে এইটো আহাৰ অমুক বস্তুৰে বনোৱা হৈছে, তেতিয়া মেডৰ লগত হুইট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট নম্বৰ চি, ৰাইট ইউৰ আনচাৰ্ছ ডেছ ব্লেক ইংক। ৰাইটৰ লগত ইয়াত কি হ'ব, আমাৰ ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। যিটো বস্তুৰ দ্বাৰা লিখা হয়, ৰাইট ইউৰ আনচাৰ্ছ ডেছ ব্লেক ইংক, মানে চিয়াহীৰ দ্বাৰা লিখা অৰ্থ প্ৰকাশ কৰি দিলে আমাৰ ৰাইটৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। আৰু কলমৰ দ্বাৰা লিখা অৰ্থ প্ৰকাশ কৰিলে ৰাইট উইথ পেন, ৰাইটৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। আৰু চিয়াহীৰ দ্বাৰা লিখা অৰ্থ প্ৰকাশ কৰিলে আমাৰ কি হয়, ৰাইটৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। ৰাইট ইউৰ আনচাৰ্ছ ইন ব্লেক ইংক। নিশ্চয় বুজি পাইছা। নেক্সট নম্বৰ ডি, দ্য কাউ লিভছ ডেছ গ্ৰাছ। এইটো আগতে আমি আলোচনা কৰিলোঁ যে লিভৰ লগত অন প্ৰিপজিশ্যন কেতিয়া হয়, যেতিয়া খাদ্যবস্তু খাই জীয়াই থকা অৰ্থ প্ৰকাশ কৰা হয়। আৰু লিভৰ লগত অন্যান্য প্ৰিপজিশ্যনৰ ব্যৱহাৰ হয়, লিভ বাই হয়, ঠিক আছে, লিভ ফ্ৰম হয়। লিভ বাই কেতিয়া হয়, যেতিয়া কোনো এটা কাম বা ব্যৱসায় কৰি জীয়াই থকা অৰ্থ প্ৰকাশ কৰা হয়, তেতিয়া লিভৰ লগত বাই প্ৰিপজিশ্যন হয়। আৰু লিভ ফ্ৰম কেতিয়া হয়, যেতিয়া পেটে ভাতে খাই জীয়াই থকা বা যেনে তেনে খাই জীয়াই থকা বা হেণ্ড টু মাউথ শব্দ থাকে, তেতিয়া লিভৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকে মোক কমেণ্ট কৰি জনাবা কিবা অসুবিধা পাইছা যদি, বা কোনে কিমান বুজি পাইছা মোক কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ'ত আমি আৰু অন্যান্য কিছুমান দৰকাৰী কুৱেশ্যন লৈ আহিম আৰু তাৰ ওপৰত আলোচনা কৰিম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইছ ডে।